অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সৰ্থেবাৰী পাঁচকেল গয়াগৰ মুখ্য পৃষ্ঠপোষকতাত সৰ্থেবাৰী ৰাজহুৱা ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত সৰ্থেবাৰীত এইবাৰ 103 সংখ্যক ৰাজহুৱা বিহু উদযাপন কৰিব লোৱা হৈছে। এই বিহুৰ আজিৰ প্ৰথম দিনৰ কাৰ্যসূচী পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলন আদি কাৰ্যসূচীৰে আৰম্ভ কৰা হয়। খন্তেক পিছত আমি কণ কণ ল'ৰা ছোৱালী, মহিলা, বৃদ্ধ সকলোৰে মাজত প্ৰতিযোগিতা অনুষ্ঠিত কৰিম। বিভিন্ন খেল ধেমালি, আকস্মিক বক্তৃতা, কুইজ, চিত্ৰাংকন প্ৰতিযোগিতা আদিৰে আমাৰ এই সৰ্থেবাৰী ৰাজহুৱা ৰঙালী বিহু উদযাপন সমিতিৰ 6 দিনীয়া কাৰ্যসূচী চলি থাকিব। অহা 4 বহাগ শনিবাৰে ৰাতিপুৱা ভেকচন প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা হ'ব আৰু সন্ধিয়া মৌকুঁৱৰী, বিহুকুঁৱৰী, বিহু হুঁচৰি প্ৰদৰ্শন কৰা হ'ব। লগতে 5 বহাগ ৰবিবাৰৰ বিভিন্ন বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰা হ'ব। লগতে দীঘলতি দীঘলপাত গৰু চুবং জাত জাত মাহ সৰু সৰু বৰ গৰু, এই যে গীত গাই আমি আজি এই বিহুটো গৰু বিহু উদযাপন কৰি বহি আৰু কাইলৈৰ পৰা আমাৰ 1 বহাগ আমাৰ নিজৰ দিন। এই দিনটো আমাৰ মানুহ বিহু হিচাপে উদযাপন কৰিব। এইদৰে আমাৰ 7 বিহুলৈকে 7 তোলা এই উৎসৱ আমাৰ ইয়াতে খুব ভালদৰে হয়। আমাৰ আয়তীসকলে গীত পদ গাই পথাৰলৈ শাক তুলিবলৈ যায়। গতিকে এই মাজত এই খেলা ধূলা চলিব, সাংস্কৃতিক অনুষ্ঠান চলিব। গতিকে সমগ্ৰ অসমৰ লগতে আমাৰ সৰ্থেবাৰী অঞ্চলেও ৰজিতা খুৱাই এই উৎসৱটো ধুমধামেৰে অতি উৎসাহ উদ্দীপনাৰে উদযাপন কৰিবহি। প্ৰথমতে মই সদৌ অসমবাসী আৰু সৰ্থেবাৰী পাঁচকেল গয়াগৰ সমূহ ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি 30 চ'তৰ পৰা 6 বহাগলৈ আমি এই ৰঙালী বিহু উৎসৱ পালন কৰোঁ। আজিৰ পৰা আমাৰ খেল ধেমালি অনুষ্ঠান আৰম্ভ হ'ব। 5 তাৰিখ 6 তাৰিখে আমাৰ মঞ্চ বিহু হ'ব আৰু 6 বহাগত আমি সৰ্থেবাৰী পাঁচকেল গয়াগৰৰ পাৰহৰি অনুষ্ঠান অনুষ্ঠিত হ'ব। সিদিনা বাঁহ জ্বলাই দি এটা পুৰস্কাৰো থাকে, কম্পিটিশ্যন হ'ব। বাঁহ জ্বলা দি যিমান অশ কৰিব পাৰে সেয়ে ফাৰ্ষ্ট বুলি ঘোষণা কৰা হয় আৰু সেনেকুৱা এটা অনুষ্ঠান আমাৰ সৰ্থেবাৰীত আজি পূৰ্বৰ পৰাই চলি আহিছে। আজি মোটামুটি 149 বছৰে 60 বছৰে আমি এই উৎসৱ পালন কৰি আছো পাৰহৰি, আৰু সমূহ ৰাইজকে এই পাৰহৰি অনুষ্ঠানত আহিবলৈ সহযোগ কৰিবলৈ অনুৰোধ জনাইছো। আৰু সৰ্থেবাৰী ৰঙালী বিহু অনুষ্ঠানত সমূহ অসমবাসীক এই জগতে আমি নিমন্ত্ৰণ সদায় আগবঢ়াইছো। সৰ্থেবাৰীৰ ৰাজহুৱা হিচাপে ইয়াত উদযাপন কৰিবলৈ লৈছে হওক, আৰু আজি ইয়াত পতাকা উত্তোলন কৰিছেহি আমাৰ সভাপতি ভূঞাদেৱে। এই উৎসৱটো অতি প্ৰাচীন উৎসৱ। আমাৰ এই অঞ্চলত 103 বছৰ হৈ গৈছে। আমাৰ জ্যেষ্ঠসকলে, আমাৰ অগ্ৰজসকলে এই ৰঙালী বিহু ইয়াত এই বাকৰিতে ধাম ধুমেৰে উদযাপন কৰিছে, বিভিন্ন খেল ধেমালি, সুকুমাৰ কলা প্ৰতিযোগিতাৰ মাজেদি। আৰু এইটো হ'বই আজি গৰু বিহু। দীঘলতি দীঘলপাত গৰু চুবং জাত জাত মাহ সৰু সৰু বৰ গৰু, এই যে গীত গাই আমি আজি এই বিহুটো গৰু বিহু উদযাপন কৰি বহি আৰু কাইলৈৰ পৰা আমাৰ 1 বহাগ আমাৰ নিজৰ দিন। এই দিনটো আমাৰ মানুহ বিহু হিচাপে উদযাপন কৰিব। এইদৰে আমাৰ 7 বিহুলৈকে 7 তোলা এই উৎসৱ আমাৰ ইয়াতে খুব ভালদৰে হয়। আমাৰ আয়তীসকলে গীত পদ গাই পথাৰলৈ শাক তুলিবলৈ যায়। গতিকে এই মাজত এই খেলা ধূলা চলিব, সাংস্কৃতিক অনুষ্ঠান চলিব। গতিকে সমগ্ৰ অসমৰ লগতে আমাৰ সৰ্থেবাৰী অঞ্চলেও ৰজিতা খুৱাই এই উৎসৱটো ধুমধামেৰে অতি উৎসাহ উদ্দীপনাৰে উদযাপন কৰিবহি। প্ৰথমতে মই সদৌ অসমবাসী আৰু সৰ্থেবাৰী পাঁচকেল গয়াগৰ সমূহ ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি 30 চ'তৰ পৰা 6 বহাগলৈ আমি এই ৰঙালী বিহু উৎসৱ পালন কৰোঁ। আজিৰ পৰা আমাৰ খেল ধেমালি অনুষ্ঠান আৰম্ভ হ'ব। 5 তাৰিখ 6 তাৰিখে আমাৰ মঞ্চ বিহু হ'ব আৰু 6 বহাগত আমি সৰ্থেবাৰী পাঁচকেল গয়াগৰৰ পাৰহৰি অনুষ্ঠান অনুষ্ঠিত হ'ব।
সিদিনা বাঁহ জ্বলাই দি এটা পুৰস্কাৰো থাকে, এটা কম্পিটিশ্যন হ'ব। বাঁহ জ্বলা দি যিমান অস কৰিব পাৰে সেয়ে ফাৰ্ষ্ট বুলি ঘোষণা কৰা হয়। আৰু সেনেকুৱা এটা অনুষ্ঠান আমাৰ সৰ্থেবাৰীত আজি পূৰ্বৰ পৰাই চলি আহিছে। আজি মোটামুটি 149 বছৰে 60 বছৰে আমি এই উৎসৱ পালন কৰি আছো পাউৰহৰি, আৰু সমূহ ৰাইজকে এই পাউৰহৰি অনুষ্ঠানত আহিবলৈ সহযোগ কৰিবলৈ অনুৰোধ জনাইছো। আৰু সৰ্থেবাৰী ৰঙালী বিহু অনুষ্ঠানত সমূহ অসমবাসীক এই জগতে আমি নিমন্ত্ৰণ সদায় আগবঢ়াইছো।